কনফাৰেন্সৰ সংযোগত থকা সমস্ত ভকত বৈষ্ণৱ গুৰু আইন সমস্ত সবাৰো সেই চনত আমি এই সন্ধিয়াৰ সেৱা ভাগটো আমাৰ গৃহৰ মন্দিৰৰ পৰাই আমি পাঠৰ আসনৰ পৰাই আপোনাৰ খবৰ ওচৰতে আপোনাৰ খবৰ সেই চনত সেৱা যাচিছোঁ। বৈকুণ্ঠৰ ছাত্ৰভাগ কিতাম কৰিবলৈ আমাৰ কি শক্তি আছে, তথাপিও গুৰুসকলৰ আদেশ মানি আমি পাঠৰ আসনলৈ আহিছোঁ। অজানিতে হোৱা ভুল সমূহ আপোনাৰ সবে আমাক দাসৰো দাস বুলি যাতে আপোনাৰ খবৰ চৰণত আমাক ঠাই দিয়ে কৃষ্ণ। আৰু আপোনাৰ খবৰ ওচৰত আমি এভাগী ঘোষাৰে সেৱা ল'ব বিচাৰিছোঁ কৃষ্ণ। হৰি ৰাম প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ পৱন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ ৰাম জানিয়া লৈলো শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প আহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম কৃষ্ণ। শ্রীকৃষ্ণায় নমঃ। কৃষ্ণায় বাসুদেবায় নন্দ গোপকুমারায় গোবিন্দায় নমো 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 পঙ্কজ নাভায় নমো পঙ্কজ মাহিনী নমো পঙ্কজ নেতায় নমস্তে পঙ্কজাঙ্গয়ে অবসো দেবসুতং কৃষ্ণং কঙ্কসাধরমর্দন দেবকী নন্দন কৃষ্ণং বন্দে জগদ্গুরু হরি রাম রাম ভঙ্গুং লঙ্ঘয়তে গিরিম জাতি পাতমহং বন্দে প্রমানন্দমা অধর্ম ক্ষেত্রে কুরুক্ষেত্রে সমবেত যুদ্ধ হব মামকা পাণ্ডব চৈব কিমক বক্ষম জয় কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম কৃষ্ণ। শ্ৰীৰাম এৰূপ অসত কাৰ্যে নকৰে বিত্ৰ ভোগ ঐশ্বৰ্যতে বিভ্ৰান্ত
যেন সুতময় জানে জালে মতবন্দী হয় মোহজালে পৰি এটা আৰু কৃষ্ণ 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 ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাতে সুখে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় কৃষ্ণ পৰম কৃপালু মণিকাঞ্চন অডিঅ' কনফাৰেন্সৰ সভাপতি মহোদয় আৰু আজি সংযোগত থকা আমাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আমি সবাৰো শ্ৰী চৰণত সেৱা ধৰিছো আমাৰ আজি ব্যাখ্যা অনুষ্ঠানত আমি ভাগ ল'বলৈ পাই অত্যন্ত সুখী কিন্তু কথা হৈছে যে আমি ব্যাখ্যাৰ অনুষ্ঠান আগবঢ়াবৰ আমাৰ সেই শক্তি নাই তথাপি আপোনাৰ খবৰ নিৰ্দেশনা মানি আমি আগবাঢ়ি আহিছো আপোনাৰ খবৰ চৰণত আপোনাৰ খবৰ পদৰজ যাতে আমি গ্ৰহণ কৰিব পাৰো সেই উদ্দেশ্যে দুআষাৰ কোৱাৰ মানস কৰি আমি আগবাঢ়ি আহিছো আমি আজি এই ব্যাখ্যাৰ আসনলৈ আহি ষোড়শ অধ্যায় এই ষোড়শ অধ্যায় য'ত দৈবাসুৰ সম্পদ বিভাগ যুগৰ আজি কথা অৱতাৰণা হ'ব ধৰিছে দৈবাসুৰ দেৱতা আৰু অসুৰ য'ত আমাৰ 18 অধ্যায় গীতাৰ এই 16 অধ্যায়ত বৈষম্যৰ কথা য'ত প্ৰকাশ কৰিছে য'ত দেৱতা আৰু অসুৰক ভাগ বিভাগ কৰি দেখুৱাইছে য'ত আমাৰ কুৰুক্ষেত্ৰৰণত এই দেৱতা আৰু অসুৰৰ বিভাগত যেনেকৈ আমাক কৌৰৱ সমস্তক অসুৰ আসুৰিক সম্পদৰ গৰাকী আৰু পাণ্ডৱ সমস্তক যেনেকৈ দৈবিক সম্পদৰ গৰাকী বুলি আমাক দেখুৱাই গৈছে আগতেই ঠিক তেনেকৈ আজি এই দৈবিক সম্পদ আৰু আসুৰিক সম্পদ সমূহৰ গৰাকী সমূহক চিনাক্তকৰণ কৰিবৰ বাবেই এই ষোড়শ অধ্যায়ত পুনৰবাৰ আমাক দৈবী আৰু অসুৰ দৈবী সম্পদ আৰু আসুৰিক সম্পদ বিভাগ কৰি আমাক পুনৰবাৰ দেখুৱাইছে আমাক এই ষোড়শ অধ্যায়ত কৃষ্ণই অৰ্জুনক পৰিষ্কাৰ কৰি কৈছে আৰু তেওঁ যিহেতু মায়াত আবদ্ধ হৈছে এই সময়ত কৃষ্ণক যিহেতু জনাৰ্দন বুলি কোৱা হৈছে কৃষ্ণ তেওঁৰ জনাৰ্দন য'ত মায়াক মৰ্দন কৰোতা এই মায়াক মৰ্দন কৰোতা যেনেকৈ তেওঁ জনাৰ্দন নাম লৈ তেওঁ মায়াক মৰ্দন কৰিব পাৰিছিল ঠিক তেনেকৈ আজি সেই জনাৰ্দনে অৰ্জুনৰ মনৰ মায়া তেওঁৰ অৰ্জুনৰ মনত প্ৰৱেশ কৰি অৰ্জুনৰ হৃদয়ত প্ৰৱেশ কৰি তেওঁৰ মনৰ পৰাও যেনেকৈ এই মায়া দূৰ কৰিব পাৰিব সেই উদ্দেশ্যে এই দৈবাসুৰ সম্পদ বিভাগ আজি আৰম্ভ কৰিছে আৰু ইয়াত কৃষ্ণই দেৱতা সমস্তৰ এই দৈবিক যি সম্পদ এই সম্পদসমূহৰ কথা কৈছে যে দৈবিক সম্পদসমূহৰ গুণ এনেকুৱা যে যিসকলৰ ভয়হীনতা চিত্ত শুদ্ধি জ্ঞান যোগৰ অনুশীলন দানশীলতা মনৰ সংযম যজ্ঞৰ অনুষ্ঠান বেদৰ অধ্যয়ন তপস্যা সৰলতা অহিংসা সত্যবাদিতা ক্ৰোধহীনতা ত্যাগ শান্তি পৰৰ দোষ উদ্ঘাটনৰ প্ৰতি অনীহা প্ৰাণীসমূহৰ প্ৰতি দয়া লোভশূন্যতা কোমলতা বেয়া কাম কৰিবৰ বাবে লজ্জা দৃঢ় সংকল্প তেজস্বিতা ক্ষমা ধৈৰ্য সুচিতা ঈৰ্ষাহীনতা আৰু সন্মানৰ প্ৰতি অলোভ এই 26টা গুণ দেখুৱাইছে দৈবিক সম্পদ এই 26টা গুণৰ যিসকল অধিকাৰী
এইসকল হৈছে দৈবিক গুণৰ অধিকাৰী গতিকে অৰ্জুনক কৃষ্ণই সেয়েহে ক'বলৈ গৈছে যে যত দৈবিক গুণ এই সকলো তোমাতেই আছে গতিকে তুমি চিন্তা কৰাৰ কোনো কাৰণ নাই এই সময়ত কৃষ্ণই নিজেই জনাৰ্দন ৰূপী কৃষ্ণই নিজেই আহি অৰ্জুনক তেওঁৰ মনৰ পৰা মায়াক দূৰ কৰিবলৈ আগবাঢ়ি আহিছে এতিয়া আমাৰ এই 1158 নম্বৰ পদজনৰ অৰ্থ আমি বুজাব লাগিলে অলপ আগলৈ যাব লগা আমাৰ কথা আছে তথাপি আমি বেছি ব্যাখ্যা কৰিবলৈ নাযাওঁ ইয়াত কৈ আছে যে এৰূপ অসৎ কাৰ্য নষ্ট কৰে বৃত্ত ভোগ ঐশ্বৰ্যতে বিভ্ৰান্ত হোৱা চিত্ত কিন্তু কথা হৈছে যে আমাৰ কেনেকুৱা অসৎ কাৰ্যৰ কথা ক'লে সেই অসৎ কাৰ্যবোৰৰ কথাটো ঠিক এনেকুৱাহে যে যিসকল আসুৰিকসকলৰ কথাটো এনেকুৱাকৈ কৈছে যে কাম ক্ৰোধ আৰু লোভক যিসকলে আশ্ৰয় কৰিছে কাম ক্ৰোধ আৰু লোভ এই কাম ক্ৰোধ লোভক আশ্ৰয় কৰি থকা সকল হ'ল আসুৰিক আৰু তেওঁলোকৰ অন্তৰত এনে কিছুমান জাগৃত হৈছে যে তেওঁলোকে অসৎ উপায়েৰে সৈতে ধন উপাৰ্জন কৰিছে তেওঁলোকৰ অন্তৰত এনে কিছুমান ভাৱ জাগৃত হৈছে যে তেওঁলোকৰ ধন যেতিয়া বাঢ়িব তেতিয়াই তেওঁলোকক সকলোৱে ভগৱানৰ দৰে তেওঁলোকক পূজা কৰিব তেওঁলোকে সেই কথা নিজে প্ৰকাশো কৰে কেতিয়াবা ধন ঐশ্বৰ্য বিভূতি তেওঁলোকৰ যেতিয়া বেছি হ'ব তেওঁলোকে নিজেই প্ৰকাশ কৰে যে আমি ভগৱান ইয়াত আৰু ভগৱান বুলি বেলেগ কথা নাই এইসকলে হৈছে কাম ক্ৰোধ লোভৰ গৰাকী গতিকে সেইসকলৰ কথা ক'বলৈ গৈছে যে এই অসৎ কাৰ্যৰ দ্বাৰা যিসকলে ধন উপাৰ্জন কৰিছে অসৎ কাৰ্যৰ দ্বাৰা উপাৰ্জন কৰা ধন সেই অসৎ ৰূপে যিহেতু নষ্ট হৈছে আৰু তেওঁলোক এই ভোগ ঐশ্বৰ্যতে তেওঁলোক বিভ্ৰান্ত হৈছে তেওঁলোকৰ মন মতলীয়া কৰি তেওঁলোকৰ মন এই ধন ঐশ্বৰ্যতে মতলীয়া হৈছে তেওঁলোকে কাম ক্ৰোধ আৰু লোভতে তেওঁলোক আকৃষ্ট হৈছে তেওঁলোকে ভগৱন্তৰ প্ৰতি তেওঁলোকৰ কোনো আগ্ৰহ নাই ভগৱন্ত যে আছে তেওঁলোকৰ যে নিয়ন্ত্ৰক কোনোবা আছে এই বিষয়ে তেওঁলোকে ভাবিব পৰা সেই শক্তি তেওঁলোকৰ অন্তৰত নাই যি কাৰণত এই সূতাৰে সৈতে তৈয়াৰী এবাৰ এটা ভাল তুলনা দিছে যে সূতাৰে সৈতে তৈয়াৰী যিখন জালত আহি মাছ যেনেকৈ বন্দী হৈছে ঠিক তেনেকৈ এই মায়া জালখনত পৰি সেই সকলো এই কাম ক্ৰোধ আৰু লোভৰ বশৱৰ্তী হৈ সেই সকলো সেই মাছে এই সূতাৰ ৰূপী জালখনত আবদ্ধ হোৱাৰ দৰেই তেওঁলোকো আহি এই জালত আবদ্ধ হয় কৃষ্ণ মৰে মোহ বাহয় স্মৃতি নকয় কাৰ গৰ্ব অজ্ঞানয়ন ধাৰে ঘূৰ নৰক পৰে কৃষ্ণ কৃষ্ণ এতিয়া আমাক এইভাগী পদে ক'বলৈ গৈছে যে ধন হন্তে গৰ্ব বাঢ় গৰ্ব হন্তে মদ অন্যায় পথেৰে অসৎ কাৰ্যৰে অসৎ প্ৰবৃত্তিৰে যিসকল দৈত্যই ধন উপাৰ্জন কৰিছে তেওঁলোকৰ এই ধন উপাৰ্জন কৰি সেই ধনতেই তাতেই তেওঁলোকৰ গৰ্ব বাঢ়িছে তেওঁলোকৰ অহংকাৰ বাঢ়িছে আমাৰ কি হয় যে যিসকল এই তাতেই আসক্তি হৈছে কাৰণ তেওঁলোকৰ উপাৰ্জন যিমানেই বাঢ়ি আছে বাঢ়ি থাকোঁতে আমাৰ অভাৱবিলাকৰ যে কোনো সীমা নাই সেই কথাটো হৈছে আমাৰ দানৱসকলৰ কাৰণে হৈছে যে অভাৱৰ সীমা নাই আৰু সেই সীমাহীন অভাৱৰ সেই অনুভূতিটো একমাত্ৰ দানৱসকলৰেহে আহিছে
তেওঁলোকে যিহেতু ঈশ্বৰ সম্পৰ্কীয় জ্ঞান তেওঁলোকৰ অন্তৰত জাগৃত হোৱা নাই, সেয়েহে তেওঁলোকে একমাত্ৰ ধনৰ গৰ্বতে তেওঁলোক মতলীয়া হৈ আছে, যি কাৰণত তেওঁলোকৰ ধনৰ প্ৰতি আসক্তি বাঢ়ি গৈছে। ধনৰ প্ৰতি আসক্তি বাঢ়ি যাওঁতে যাওঁতে তেওঁলোকৰ কামনাৰ প্ৰতি তেওঁলোক লালায়িত হৈ আছে, আৰু এই কামনাৰ প্ৰতি লালায়িত হওঁতেই তাত যদি কিবা বাধা আহি পৰিছে, তেন্তে তাত তেওঁলোকৰ ক্ৰোধৰ উৎপত্তি হৈছে, আৰু ক্ৰোধৰ উৎপত্তি হোৱাৰ লগে লগে আহিছে কি, যে ভ্ৰম আহিছে। যেতিয়াই ভ্ৰম আহিছে তেতিয়াই তেওঁলোকৰ স্মৃতি শক্তিৰ বিভ্ৰম ঘটিছে, আৰু সেইসকলৰ কি হয়, স্মৃতি শক্তি বিভ্ৰম হোৱাৰ লগে লগেই তেওঁলোকৰ বুদ্ধি, তেওঁলোকৰ জ্ঞান লোপ হয়, আৰু জ্ঞান লোপ হলে কি হ'ব, তেওঁলোকৰ পতন হ'ব। গতিকে তেওঁলোক এই অজ্ঞান আন্ধাৰত থাকি তেওঁলোকে যেতিয়া লোভ মোহ কামতেই তেওঁলোক মতলীয়া হৈ থাকিব, তেওঁলোক এই অজ্ঞান আন্ধাৰতে থাকি তেওঁলোক ঘোৰ নৰকত পৰিব লাগিব। কৃষ্ণ বহু যাতনা নিকাৰ এহি মতে সংসাৰত ঘূৰে বাৰম্বাৰ। যদি তাপ তুমি হেন জয় জৈবদান কৰম দেকে মনে কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া ইয়াত আমাক সুন্দৰ পতন্তৰ দিছে যে নৰকত পাৱে বহু যাতনা নিকাৰ এহিমতে সংসাৰত ঘূৰে বাৰম্বাৰ। যিসকল অজ্ঞান আন্ধাৰতে থাকি যিসকলে ভগৱন্ত বস্তুৰ লগত তেওঁলোকৰ ভগৱন্ত বস্তুৰ প্ৰতি কোনো উপলব্ধি নাই, সেইসকলে বাৰে বাৰে সংসাৰত জন্মগ্ৰহণ কৰিব লগা হয়, আৰু দুৰ্ঘোৰ তেওঁ নৰক ভঞ্জন কৰিব লগা হয়। তেওঁলোক অনবৰত এই সংসাৰতেই আমাৰ 84 নৰক তেওঁলোকে ভঞ্জন কৰিব লগা হয়। আমাৰ যজ্ঞ অনুষ্ঠানৰ কথা ভগৱন্তই যিহেতু নিৰ্দেশনা দিছে, ভগৱন্তই এই নিৰ্দেশনা আমাক আগতেই দিছে যজ্ঞৰ কথা। আমি সেই যজ্ঞ ভগৱন্তৰ হকে কৰা যিকোনো কৰ্মকেই যজ্ঞ বুলি কোৱা হৈছে। কিন্তু এতিয়া চাওক, ভগৱন্তই কি কৰিছে যে বতাহ, পোহৰ, পানী বা খাদ্য বস্তুবিলাকে যোগান ধৰা সকলো দায়িত্ব তেওঁ বেলেগ বেলেগ দেৱতাসকলৰ ওপৰত তেওঁ দি দিছে। আৰু সেই দেৱতাসকল যদিও সংখ্যাত অগণন, তেওঁলোক কিন্তু ভগৱানৰে অংশ। সেই ভগৱানৰ অংশ এই দেৱতা সমস্তৰ কাৰণে যজ্ঞ কৰাৰ যি বিধান আমাক শাস্ত্ৰই দেখুৱাইছে, আমি এই দেৱতাসকলৰ প্ৰতিও যজ্ঞ অনুষ্ঠান কৰোঁতে কৰোঁতে এই যজ্ঞপতি হৈছে ভগৱন্ত নিজেই। আমি এই যজ্ঞ কৰোঁতে কৰোঁতে ভগৱন্তই নিজেই যজ্ঞপতি ৰূপে সেই যজ্ঞৰ মূল বিধান বা যজ্ঞ ভোগ কৰোঁতা, যজ্ঞৰ মূল ভোগ কৰোঁতা সেই ভগৱন্তই হৈছে যজ্ঞপতি। ভগৱন্তই তেওঁৱে মুখ্য। গতিকে আমি যিহেতু যজ্ঞ কৰোঁ, যজ্ঞ কৰিলে আমাৰ কি হ'ব, আমাৰ খাদ্য বস্তু, সকলো খাদ্য বস্তু আমাৰ বিশুদ্ধ হ'ব। আৰু বিশুদ্ধ বস্তু যেতিয়া আমি খাম, তেতিয়া আমাৰ জীৱন ধাৰণো বিশুদ্ধ হ'ব। আৰু আমাৰ জীৱন ধাৰণ যেতিয়া বিশুদ্ধ হয়, তেতিয়া আমাৰ স্মৰণ শক্তি আমাৰ বিশুদ্ধ হ'ব। আমাৰ যেতিয়া স্মৰণ শক্তি, স্মৃতি শক্তি যেতিয়া আমাৰ বিশুদ্ধ হ'ব, তেতিয়া আমি মুখ্য পথৰ কথাও ভাবিব পাৰিম। আৰু শেষত একমাত্ৰ কৃষ্ণতেই আমি, শেষত একমাত্ৰ বৈকুণ্ঠ, বৈ মানে মায়া, কুণ্ঠ মানে নোহোৱা, য'ত লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য দম্ভ দেশ্য অহংকাৰ আদি নাই, আমি সেই বৈকুণ্ঠত স্থান পোৱাৰ আমাৰ সেই অধিকাৰ প্ৰাপ্য হ'ব, যদি আমি যজ্ঞপতি ভগৱন্তৰ প্ৰতি যজ্ঞৰ অনুষ্ঠান আমি পাতিব পাৰোঁ। সেই যজ্ঞ অনুষ্ঠান আমি যদি অনুষ্ঠিত কৰিব পাৰোঁ, তেতিয়াহে আমি সেই বৈকুণ্ঠত আমি স্থান পোৱাৰ আমাৰ
সেই অনুভৱ আমাৰ অন্তৰত জাগৃত হ'ব। কৃষ্ণ নাম মাত্ৰ যজ্ঞ কৰে শ্ৰদ্ধা নাহি তাৰ শাস্ত্ৰ বিধি নাই মাত্ৰ অহংকাৰ যি কাৰণে নৰক তাহাৰ কহো তত্ত্ব কাম ক্ৰোধ লোভ মোহ নৰকৰ পথ। কৃষ্ণ কৃষ্ণ যদিও ধনৰ লোভত, যদিও তেওঁলোকে ধনৰ অহংকাৰত যজ্ঞ কৰিছে, হয়তো এই যিখিনি আমাৰ দৈত্যৰূপী দানৱৰূপী এই দানৱ সমস্তৰ কথা ক'বলৈ গৈছে, যিসকল কাম ক্ৰোধ আৰু লোভতেই আসক্ত হৈ আছে, এই সকলৰ কথা ক'বলৈ গৈছে। তেওঁলোকে যজ্ঞ কৰিছে, তেওঁলোকে এই অহংকাৰকে তেওঁলোকে সাক্ষী কৰি লৈ যে মোৰ ধন আছে, মোৰ ঐশ্বৰ্য আছে, মোৰ সম্পত্তি আছে, গতিকে মই সকলোতকৈ ডাঙৰ মানুহ, মই সকলোতকৈ ডাঙৰ, গতিকে ক'ত ভগৱান আছে। ঠিক তেনেকৈ এই অহংকাৰতে মত্ত হৈ যিসকলে যজ্ঞ কৰিছে, তেওঁলোকে কোনো শাস্ত্ৰৰ বিধান নমনাকৈ, শাস্ত্ৰৰ কোনো নিয়ম নীতি নমনাকৈ যজ্ঞ কৰিছে। গতিকে সেই যজ্ঞৰ কোনো ফল নাই, কাৰণ তাত শ্ৰদ্ধা নাই। শ্ৰদ্ধা হৈছে বিশ্বাস, বিশ্বাস তাৰ ওপৰত, ভগৱন্তৰ ওপৰত বিশ্বাস থাকিবই লাগিব। নাম মাত্ৰ যজ্ঞ কৰিছে আৰু তাত শ্ৰদ্ধা তেওঁৰ নাই। ক'ত শ্ৰদ্ধা নাই? ভগৱন্তত তেওঁৰ বিশ্বাস নাই। গতিকে ভগৱন্তত যিহেতু বিশ্বাস নাই, শাস্ত্ৰবিধিৰ কোনো যিহেতু নীতি নিয়ম নাই, একমাত্ৰ তেওঁ অহংকাৰেহে সাৰ। গতিকে তেওঁ এই দানৱৰূপী সকলে এই যজ্ঞ কৰিলেও তাত কোনো তত্ত্ব নাপাব, তাত কোনো ভগৱন্তই তেওঁলোকৰ প্ৰতি সঁহাৰি নজনাব। সেইকাৰণে তেওঁলোকৰ সিকাৰণে নৰক তাহাৰ কহো তত্ত্ব কাম ক্ৰোধ লোভ মোহ নৰকৰ পথ। সেইকাৰণে তেওঁলোকৰ যিহেতু কাম ক্ৰোধ আৰু লোভ আছেই, গতিকে তেওঁলোকৰ এই অহংকাৰ যিহেতু আছেই, তেওঁলোকৰ একমাত্ৰ পথ হৈছে এই নৰকৰ পথ। এই আসুৰিক প্ৰবৃত্তিৰ এই লোকসকলৰ কথাই শাস্ত্ৰই এই পৰ্যন্ত ব্যাখ্যা কৰিছে। কৃষ্ণ হিৰম সংসাৰে পখৰ কহো এহি খানি বুধ নৰকে নযাইবা যদি এৰা কাম ক্ৰোধ সকলো লোকত মই আত্মাৰূপে স্থিত বড় হিংসা তথাপিও চৰে নিত নিজ। কৃষ্ণ সংসাৰী পক্ষৰ কহো এহিখানি বোধ। বোধ মানে জ্ঞান। নৰকে নাযাইবা যদি এৰা কাম ক্ৰোধ। যিসকল সংসাৰত নৰৰ ৰূপ ধৰি আজি জন্মগ্ৰহণ কৰিছে, য'ত দেৱতা সমস্তয়ো এই নৰৰূপ পাবৰ কাৰণে আহ্বান কৰিছে ভগৱন্তৰ ওচৰত, তেওঁলোকেও খাটনি ধৰিছে। যিহেতু কলিযুগ, এই কলিযুগত য'ত নৰৰূপ তেওঁলোকে কলিযুগত ভাৰতবৰ্ষত এই নৰজন্ম ল'বৰ বাবে যিহেতু দেৱতা সমস্তয়ো আকাংক্ষা কৰিছে, তেওঁলোকেও ভগৱানৰ স্তুতি কৰিছে। গতিকে এই সংসাৰীসকল যিসকল আহিছে সংসাৰলৈ, যিসকলে ভগৱন্তক জ্ঞান কৰিব পাৰিছে, ভগৱন্ত যে উপস্থিত আছে সকলোৰে হৃদয়ত, এই জ্ঞান যাৰ অন্তৰত এই জ্ঞান আহিছে, নৰকে নাযায় বা যদি এৰা কাম ক্ৰোধ, এইসকলক কৈ সেইসকলৰ প্ৰতি, এই জগতৰ লোকৰ প্ৰতি ভগৱন্তই উপদেশ প্ৰদান কৰিছে যে লোভ মোহ কাম সকলো ত্যাগ কৰা। যদি নৰকলৈ যাব নালাগে, তেন্তে এই নৰকৰ ওপৰত বাদ দিব লাগিলে
কাম ক্ৰোধ আৰু লোভ বাদ দিব লাগিব কিয়নো সকলো লোকত মই আত্মা ৰূপে স্থিত বধ হিংসা তথাপি আচৰে নিত্য নিত মই সকলো লোকৰ হৃদয়ত আজি চাৰিমুঠি জীৱৰ সমস্ত জীৱৰ অন্তৰত যিহেতু ভগৱন্ত স্থিতি হৈ আছে ভগৱন্তই তৃতীয় পুৰুষ ক্ষীৰোদকশায়ী বিষ্ণু ৰূপে যিহেতু পৰমাত্মা ৰূপে সকলো জীৱৰ হৃদয়ত যিহেতু স্থিতি হৈ আছে আৰু ভগৱন্তই এই মুহূৰ্তত ভগৱন্তই অৰ্জুনক এই নিৰ্দেশনা কৈ দিছে এই উপদেশ প্ৰদান কৰিছে যাতে সকলো অৰ্জুনৰ জৰিয়তে আমাৰ জগতৰ লোকক এই উপদেশ প্ৰদান কৰিছে যাতে সকলোৱে ভগৱন্ত তেওঁলোকৰ নিজ নিজ হৃদয়ত থকা জনক তেওঁলোকে কেনেকৈ উপাসনা কৰিব লাগিব কেনেকৈ তেওঁক উপস্থিতি কেনেকৈ অনুভৱ কৰিব পাৰিব আৰু তেওঁৰ উপস্থিতি অনুভৱ কৰিব লাগিলে কেনেকৈ তেওঁক উপাসনা কৰিব লাগিব এই বিষয়ে ভগৱন্তই অৰ্জুনৰ জৰিয়তে নৰলোকৰ প্ৰতি এই উপদেশ প্ৰদান কৰিছে এই যিহেতু মই সকলো লোকৰ হৃদয়ত স্থিতি হৈ আছো বধ হিংসা তথাপি আচৰে নিত্য নিত্য মোকেই চিন্তা কৰি যিহেতু এই সকলো লোকে এই জীৱ হত্যা আৰু জীৱক হিংসা কৰা এই সমস্ত পাপৰ পৰা যিখিনি পাপ আচৰণ কৰি আছে এই দানৱী সকলে গতিকে সেই পাপৰ পৰা সকলো আঁতৰ হৈ আহা আৰু মই যিহেতু হৃদয়তে আছো মোক তোমালোকে চিন্তা কৰা মই সকলো পাপৰ পৰা তোমালোকক ৰক্ষা কৰিম বুলি কৃষ্ণই অৰ্জুনৰ আগত বাৰে বাৰে এই কথা প্ৰকাশ কৰি আছে কৃষ্ণ পুত্ৰ তৈল পশু পক্ষী স্নেহে হতে পুখয় আজি বেলাত তাতে ছিল মাত্ৰ স্নেহ নাই কাটি বাৰ বেলায়াতি আনন্দ কৰয় যদি আমি নষ্ট কৰে কয়াতি কৃষ্ণ আমাৰ এটা প্ৰবৃত্তি আমি যেহেতু সাংসাৰিক আমি পশু পক্ষী মৰমতে অনেক স্নেহত আমি পশু পক্ষীক পোহন দিছো পুহিছো কিন্তু আমি এই পশু পক্ষী বিলাক পুহিছো আমি কি কৰিছো কোনোবা সময়ত তেওঁলোকক আমাৰ আহাৰৰ কাৰণে তেওঁলোকক কাটিছো তেওঁলোকক মাৰিছো আৰু সেই সময়ত কিন্তু আমাৰ অন্তৰত সেই স্নেহ ভাৱ নাইকিয়া হৈ গৈছে আৰু সেই সময়ত অন্তত সেই স্নেহটো নাই আৰু আনন্দহে কৰা হৈছে আৰু যদি আনে নষ্ট কৰে শোকোৱাতি হয় কিন্তু সেই নিজে পোহা সেই জীৱ সমস্তক আমি যেহেতু পুহি নিজে বধ কৰোঁতে আনন্দ পাইছো কিন্তু তাক আকৌ আনে বধ কৰোঁতে আমি দুখ পাইছো গতিকে আমাৰ যেহেতু ভগৱন্ত সকলোৰে জীৱ সকলোৰে লগতেই যেহেতু স্থিতি হৈ আছে আমি এই কথাও জনাৰ দৰকাৰ আমি যেহেতু পৰমাত্মা ৰূপে ভগৱন্ত সকলোৰে হৃদয়ত থকাৰ কথা শাস্ত্ৰই যে কৈ আহিছে সেই কথা আমি সকলোৱে জানো আৰু সেই যি জীৱ জন্তু আমি পুহিছো সেই জীৱ জন্তুৰ হৃদয়তো যে ভগৱন্ত আছে আমি সেই কথাও জানো কিন্তু আমি কি কৰিছো আমাৰ আহাৰৰ কাৰণে আমি সেই জীৱক আমি হত্যা কৰিছো আমি সেই মহাপাপত কিয় কৰিব লগা হৈছে একমাত্ৰ আমাৰ লোভৰ বাবে আমি সেই লোভ ত্যাগ কৰিব পাৰিব লাগিব সেই লোভ আমি ত্যাগ কৰিব পাৰিব লাগিব এতিয়া গৃহস্থৰ ঘৰতে থকা পাৰ নিজে মাৰি খায় তাত কিন্তু অকণো দুখ নকৰে কিন্তু যেতিয়া মেকুৰী এটাই ধৰি আনি তেওঁৰ ঘৰত পাৰ এটা দিবহি বা কিবা এটা বস্তু আনি দিলে সেইটো কিন্তু আনন্দ আচলতে আমি সেই দৈবী সম্পদৰ গৰাকী সমস্তই
এটা সোণৰ লাডু, এটা শিলৰ লাডু, এটা মাটিৰ লাডু, এটা লোহাৰ লাডু, সকলো কিন্তু একেই দেখিব পাৰিব লাগিব। সোণৰ লাডুটোক মূল্যৱান দেখি এই মাটিৰ লাডুটোক অমূল্যৱান দেখিব নোৱাৰিব। এইসকল হ'ল দৈবী সম্পদৰ গৰাকী, যিসকলৰ অন্তৰত ভগৱন্ত আছে বুলি প্ৰত্যেকেই জানে। আৰু এই কথা নজনা নহয়, দৈত্যসকলেও সেই কথা নজনা নহয়, জানে, কিন্তু তেওঁলোকৰ এই দৈত্য প্ৰবৃত্তি, তেওঁলোকৰ পূৰ্বজন্মৰ কৰ্ম ফল অনুসৰিয়েই তেওঁ বাৰে বাৰেই এই দৈত্য জন্ম লৈ পৃথিৱীলৈ আহিব লগা হৈছে, যি কাৰণত তেওঁলোকে ঈশ্বৰৰ উপলব্ধি তেওঁলোকে অনুভৱ কৰিব পৰা নাই। এই আসুৰিক স্বভাৱৰ এই মানুহখিনি যেতিয়া এই অসুৰসকলক যেতিয়া উপযুক্ত জ্ঞানেৰে সৈতে জ্ঞানী কৰিব পৰা যাব, আৰু সেইসকলে যেতিয়া উপযুক্ত গুৰুৰ ওচৰত তেওঁলোকে যেতিয়া দীক্ষা ল'ব পাৰিব, উপযুক্ত গুৰুৰ ওচৰত শৰণ ল'লেও তেওঁলোক আহি এই দৈবী সম্পদৰ গৰাকী হ'ব পাৰিব। আমি দেখিছো, আমাক শাস্ত্ৰই বাৰে বাৰে উপদেশ দি আহিছে, দৈত্য কুলত জন্ম লৈও প্ৰহ্লাদে কেনেকৈ এক বিষ্ণুৰ নাম লৈ, এক ভগৱন্তৰ নাম লৈ কেনেকৈ তেওঁ নিজে মুক্তি পোৱাৰ লগতে তেওঁ 21 পুৰুষক উদ্ধাৰ কৰিব পাৰিছিল। এতিয়া সেই প্ৰহ্লাদৰে নাতি বলি, তেওঁতো সেই দৈত্যপতি, তেওঁ ভগৱন্তৰ প্ৰতি আকৃষ্ট হৈ ভগৱন্তকেই তেওঁ একমাত্ৰ মূল হিচাপে লৈ, ভগৱন্তকেই গৰাকী হিচাপে লৈ তেওঁ যেনেকৈ ভগৱন্তকেই পিছত গৈ সাক্ষাৎ কৰিব পাৰিলে, এই দৈত্য কুলৰ গৰাকী হৈও, গতিকে আমাৰ দেৱতা সমস্তও ঠিক তেনেকৈ ভগৱন্তৰ প্ৰতি আকৃষ্ট হ'ব। আৰু এই দৈত্য কুলতো জন্মগ্ৰহণ কৰিও যেনেকৈ তেওঁলোকে প্ৰহ্লাদেই হওক বা বলিয়েই হওক যেনেকৈ ভগৱন্তৰ প্ৰতি আকৃষ্ট হ'ব পাৰিছিল, যেনেকৈ মুক্তি পাব পাৰিছিল, সেই ঠিক তেনেকৈ দৈত্য কুলত জন্ম লৈও একান্ত গুৰুৰ চৰণত শৰণ লৈ ভগৱন্তৰ এই গুণানুকীৰ্তন সাধুৰ সংগত শ্ৰৱণ কীৰ্তন কৰিব পাৰিলে, সাধুৰ সংগতেই এই ভগৱন্তৰ অনুভূতি তেওঁলোকৰ অন্তৰত জাগৃত হ'ব বুলি শাস্ত্ৰই বাৰে বাৰেই এয়া প্ৰমাণ দেখুৱাই আহিছে। কৃষ্ণ কৃষ্ণ খাব মায়য় মাজৰে লোকে বিৰালক মাৰি বাকখে দি ফুৰে, বিৰালে মাৰিয়া যদি আনে আন পক্ষী, তেবে মই আনন্দ কৰ তাক দেখি। কৃষ্ণ 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 কৃষ্ণ। হয়, এতিয়া গৃহস্থৰ পাৰ হ'ব মাৰয়ে মাৰ্জাৰে। এতিয়া গৃহস্থই পাৰ পুহিছে, তেওঁলোকৰ সেই সজাতে গৈ এই পাৰ গৈ পেলাই মাৰিছে। এতিয়া লোকে বিৰালক মাৰিবাক খেদি ফুৰে। এতিয়া কি কৰে, এই তেওঁলোকৰ সজাতে পাৰ মৰিছে, কিন্তু এই মেকুৰীয়ে মাৰিছে বুলি মেকুৰীক খেদি লৈ ফুৰিছে। এতিয়া মেকুৰীয়ে মাৰিছে বুলি মেকুৰী গৃহস্থই খেদি ফুৰিছে, কিন্তু যদি সেই মেকুৰীটোৱে আনৰ ঘৰৰ পৰা এটা পক্ষী ধৰি আনিছে, এতিয়া কিন্তু তাত আনন্দ কৰিছে। আচলতে সেইটো হ'ব নালাগে। আচলতে নিজৰ ঘৰত থকা সেই পক্ষীটোৰ তাৰ প্ৰতি যিটো আদৰ, আনৰ ঘৰত থকা পক্ষীটোৰ সেইটো আদৰ, আমি সেই কথাই সদায় চিন্তা কৰিব লাগিব যে যদি মোৰ গাত কোনোবাই এটা কোব মাৰোতে মই দুখ পাইছো, তেন্তে মোৰ দৰে এজনক তেনেকুৱা এটা কোব মাৰিলেও হয়তো তেওঁ দুখ পাব। আমি সেই কথাটো আমাৰ অন্তৰত সেই অনুভৱটো হ'ব লাগিব। যিহেতু জ্ঞানী শ্ৰেষ্ঠ এই নৰ সমাজত ভগৱন্তৰ উপলব্ধি কৰাৰ বাবে যিহেতু সকলোৱে এই জ্ঞান আহৰণ কৰিছে,
সকলোৱে যিহেতু শাস্ত্ৰৰ ওচৰলৈ আহিছে, শাস্ত্ৰ পঢ়ি একমাত্ৰ তেওঁলোকে জ্ঞান অৰ্জন কৰিছে যে একমাত্ৰ ভগৱন্ত সকলোৰে হৃদয়ত বিৰাজ কৰি আছে। গতিকে আমি সকলো প্ৰাণীৰ প্ৰতি সমদৃষ্টি প্ৰদান কৰিব পাৰিব লাগিব। আৰু তাকে কৰিবলৈ গৈ গীতা শাস্ত্ৰই কিন্তু বাৰে বাৰে আমাৰ মনুষ্য জাতিটোৰ ওপৰতেই প্ৰথম দেখুৱাইছে যে মনুষ্য জাতিটোক যদি প্ৰথমতে ভাল পাব পাৰে, মনুষ্য জাতিক যদি প্ৰথমতে ভগৱন্ত জ্ঞান কৰিব পাৰে, তেনেহলে তেওঁ লাহে 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 সমস্ত জীৱৰ প্ৰতি সেই ভগৱন্ত জ্ঞান আহিব আৰু শেহত গৈ তেওঁ নিজেও সেই ভগৱন্ত মূৰ্তি তেওঁৰ হৃদয়ত দৰ্শন কৰিব পাৰিব। কৃষ্ণ। কেহি মই একে জীৱ হেন জ্ঞান নাই, তাকে কাটি দেব পুতে তাৰ মাংস খায়, মই আত্মা মোক কাটে কেনে মহাদুষ্ট, মোহৰ হিংসাত পুনৰ দেৱ হৰিগুষ্ট। হয়, কৃষ্ণই কিন্তু বৰ ধুনীয়া উপদেশ এটা দিছে যে সেহি মই একে জীৱ হেন জ্ঞান নাই। যিটো জীৱক কাটি আমি যজ্ঞ কৰিবলৈ আগবাঢ়ি গৈছো, যিটো জীৱক কাটি আমি আহাৰ হিচাপে গ্ৰহণ কৰিবলৈ গৈছো, সেই জীৱটো আৰু মোৰ মাজত যে কোনো পাৰ্থক্য নাই, সেই কথাটো সেই জ্ঞান আমাৰ অন্তৰত কোনো সময়ত জাগৃত হোৱা নাই। গতিকে সেই জ্ঞানটো আমাৰ কেতিয়া আহিব যে সকলোৰে অন্তৰত পৰমাত্মাৰূপী ভগৱন্ত জাগৃত হৈ আছে আৰু মোৰ অন্তৰত যেনেকৈ ভগৱান আছে, সেই জীৱটোৰ অন্তৰতো ভগৱান আছে। আমাৰ সেই জ্ঞানটো আহিলেহে আমি সেই জীৱটোক বলি দিবলৈ দিয়া নাই বা সেই জীৱটোক আমি খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ বিচৰা নাই। সেই জ্ঞানটো আমাৰ আহিব লাগিব, কিয়নো আমি সকলোতে এক ভগৱন্ত ৰূপী সেই জীৱাত্মা সমস্তক পৰমাত্মা ৰূপে যে তেওঁলোক ইয়াতে ভগৱন্ত যে তেওঁলোকৰ অন্তৰতো ভগৱন্ত আছে, আমি সেই কথা আমাৰ অন্তৰত আহিব লাগিব। আমি যিহেতু তেওঁলোকক মাৰিলে তেওঁলোকেও দুখ পাব, আমি তেনেকৈ আমাক মাৰিলেওতো আমি দুখ পাওঁ। গতিকে যিহেতু ভগৱন্ত সকলোতে আছে বুলিও এই অনুভৱটো হ'ব লাগিব। একমাত্ৰ মনুষ্যক চিন্তা কৰি ভগৱন্তই নিৰ্দেশনা দিছে যে মনুষ্য সমস্তক প্ৰথমতে ঈশ্বৰ জ্ঞান কৰিবলৈ চিন্তা কৰা, তেতিয়াই লাহে লাহে সমস্ত জীৱৰ প্ৰতি সেই ভাৱ অনুভৱ হ'ব। গতিকে মই আত্মা মোক কাটে কেনে মহাদুষ্ট, মোহৰৰ হিংসাত কোন দেৱ হৈব তুষ্ট। যেতিয়া ভগৱন্ত নিজেই সকলোৰে হৃদয়ত আছে আৰু সেই জীৱকেই যিহেতু হত্যা কৰিবলৈ গৈছে, আৰু সেই জীৱক হত্যা কৰিলে কোন দেৱতা তুষ্ট হ'ব? ভগৱন্তক হিংসা কৰা, সেই দেৱতাক হিংসা কৰা আৰু ভগৱন্তক হিংসা কৰা একেই কথা বুলি ভগৱন্তই বাৰে বাৰে কৈছে। আৰু দেৱতা সমস্তৰ যি পূজা পাতলৰ কথা শাস্ত্ৰই প্ৰকাশ কৰিছে, এই দেৱতাসকলক পূজা পাতল কৰিবলৈ যাওঁতে যিহেতু যজ্ঞপতি ভগৱন্ত নিজেই, তেওঁ যিহেতু যজ্ঞপতি আৰু সেই যজ্ঞত তেওঁ নিজেই যিহেতু উপস্থিত থাকে, সেই যজ্ঞৰ ভোক্তা যিহেতু ভগৱন্ত নিজেই, গতিকে যি যজ্ঞই নহওক সেই যজ্ঞত ভগৱন্তক আমি তুষ্ট কৰিবলৈ যাওঁতে আমি তেওঁৰ প্ৰতি অহিংসাভাৱে আমি যজ্ঞ কৰিব পাৰিব লাগিব। কৃষ্ণ।